অৰুণাচলৰ গোটাই পাহাৰে বাদ দিলো আমাক য'ত বুলি কিয় ক'ব চাহ তাহ খালো চকলেট ললো যি দি আৰম্ভ হৈ যোনটো বস্তু সেইটোৱেই বাকী এটা কথা কওঁ লাইফত ইমান বেছি কষ্ট পোৱা নাই হাত চাওঁ পুৰা ভোজ বৰুৱা লগত দিছো এবাগে এখন জিকা ভাজাবলৈ জিকা ভাজা আলু ভাজা এইফালে ধেমাজি পাই ন ধেমাজি এইফালে পাই ন ঠিক আছে খুন্দে ফেলে সি কৈছে কি কৈছে জানা সেই কঠিয়াই থকা হাই সি দেখা নাপায় মই দেখি থকা পাইছো Wow! So guys, good morning and welcome back to African Balog. Ako eta notun vlogor hoite আপোনালোকক স্বাগতম জনাইছো বাকি হৈ আজি মটো ব্লগৰ পৰা আমি ডাইৰেক্ট ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ ৰাতিপুৱা এতিয়া প্ৰায় সময় হৈছে 6:30 মান আৰু এতিয়াও যিহেতু অলপমান আগত পাহাৰ যাবা আছে পাহাৰ মানে অলপ নহয় প্ৰায় 150 কিলোমিটাৰ যাবা আছে তো সেইকাৰণে ৰাতিপুৱা উঠি আৰু ক'তো ৰখা নাই ডাইৰেক্ট গাড়ীত বহিছো আকৌ চাহ তাহো খোৱা নাই ডাইৰেক্ট ওলাই দিছোঁ আৰু এটা কথা কওঁ গাইজ কালি আমি যোনটো পৰিস্থিতিৰ পৰা আহিছোঁ বাছি আপোনালোকে নিশ্চয় ব্লগটোত সিমান এটা ফিল কৰিব পৰা নাই কাৰণ আমি ব্লগ কৰিব মুদতে নাই বা আৰু আমাৰ যোনটো কেমেৰাই হওক বা গোপ্ৰই হওক চাৰ্জেই নাছিল তো সেই কথা ডিম্পু কালি ফোন কৰিছিল বোলো ভাইহঁত মইতো নকৈছিলোৱেই মই বোলো অঁ ভাই তই কৈছিলি কিন্তু কি কৰিবি আমি যি কেঁচা আমি যি নুশুনো সেই কথা বাকী মেচুকাৰ ক্ষেত্ৰত কি ক'ম যদি আপোনালোকে গম পায় বৰষুণ বতৰত মেচুকা বুলি নহয় পাহাৰতো কিবা প্লেন বনাই আছে আপোনালোকে এতিয়াই কেঞ্চেল কৰক যি গাড়ী নলৈকে যি কিবা নলৈকে যদি মেচুকা চাইডে আহে আপোনালোকে ফাৰ্ষ্ট পোৱে আপোনালোকে তাতকৈ বেটাৰ ঠাণ্ডাৰ দিনত আহিব আৰু গোটাই মানুহ কৈছে অলৰেডি বোলে ঠাণ্ডাৰ দিনত কোনো ধৰণৰ লেণ্ডশ্লাইড নহয় এতিয়া 110% হ'বই তো এতিয়া আমাৰ তাত বেছি মানে ভাল কাপোৰো নাই যিখিনি আছিল অলপমান শুকে কিনে পিন্ধি ওলাই আহিছোঁ ওলাই আহিলে কি হ'ব আৰু বৰষুণ ষ্টাৰ্ট হৈছেই তো সেই কথা মানে আমাৰ দেখা কোৱা মতে সি বোলে ঠাণ্ডা গৰম কেতিয়াও মেচুকাক নাহে আচলতে মইতো মেচুকা নহয় মই অৰুণাচলৰ গোটাই পাহাৰে বাদ দিলোঁ হাজো পাহাৰতো নিছ ঠিকে আছে তো ইয়াৰ পৰা আমি কালি আছিলোঁ আহি কিনে টাউনত আছিলোঁ এতিয়া আমি যাৱা আছে ডাইৰেক্ট আমাৰ চিলা পথাৰ তো বাচ্চা চাচাৰ আছে এতিয়া যিয়ে না দেখা চালেই অঁ সোমেই যাবাই লাগিব এতিয়া বহুত দিন হ'ল তোক দেখা নাই তো গাইজ আমি আলোৰ পৰা প্ৰায় 35 কিলোমিটাৰমান আহিলোঁ আৰু এইখিনি মই চলাইছিলোঁ আৰু গোটেই জিকি আৰু মানে ৰুমটোত অলপমান কাপোৰ শুকুৱাই আৰু ওলাই অহাৰ লগে লগে আৰু জিকো তো ইয়াৰ পৰা আৰু আমাৰ অসম বৰ্ডাৰ কিমান কিলোমিটাৰ আছে দেখা নিকাৱালি তাৰপিছত প্লেন ৰাস্তা পাম সেই যে প্লেন ৰাস্তা পাম তাৰপিছত অৱস্থা বেয়া দে গাইছে ইয়াতে বঢ়িয়াকৈ এক কাপ চাহ খাই ল'লোঁ চাহ মানে এই যোনটো আমাৰ পাহাৰত মানে চাহ নাখাকে নৰি আৰু এত চাইছোঁ চালা গাঁঠি দিছিলি বোলে এত ধৰে কাটপে নৰি গাড়ীখন এই এটা মেকুৰী আছিল গাই চাবি আৰু এতিয়া 3 টকা লগত কথা পাতি আছে বহুত যৌত মানে বহুতটো যৌত কৈ নে কি বা কৈ ধৰবা নৰি হা আমাক যৌত বুলি কিয় ক'ব চাহ তাহ খালো চকলেট ললো কি নিউট্ৰেল কৰিব লাগে নেকি ষ্টেণ্ড গেছি উঠ আৰু গাইজ মই চলাব ল'লোঁ কাৰণ অলপমান দেখা আছে অলপমান ৰেষ্ট দিছোঁ ৰেষ্ট মানে ইফালে অঁ এইটো ইটানগৰ পায় নেকি অঁ এই বেয়া জেগাখিনি ট্ৰাকখন যে গৈছিল হয় অঁ যায় আৰু ঠিক হে ভাই এই পইধিত তুলি লৈ ভাই বুলি কৈ গোটাই পিছলিয়া গাইছিলা আমি ফাইনেলি আহি পালোঁ বাছাৰ আৰু বাছাৰৰ পৰা ইয়াৰ পৰা আমাৰ লিকাবালি আছে 90 কিলোমিটাৰমান আৰু ৰাস্তাটো ভালেই আছে কাৰণ আহোঁতে যিহেতু গম পাইছোঁ কিন্তু বৰষুণ অলপ মাৰি আছে মানে পুৱাৰ পৰাই গাড়ী জিকি আছোঁ আৰু অলপমান আগত মই মেপত চাই মানে হেৰি চাইছিলোঁ মানে ৱেডাৰত আমাৰ হেৰি চাইছিলোঁ বৰষুণ হাং হয় অসমত কপাই নোৱাৰোঁ কি হ'ব আজি আৰু
পাহাৰ মানে শেষ হ'ব লিকাবালি জোখা জাগা লিকাবালি লাগি আছে লিকাবালি লাগি আছে 37 কিলোমিটাৰ আৰু দেহাৰ অৱস্থা চা কি ঐ আৰু আহিবিনে পাহাৰ এই তাতকে 7 না 8 টো যাব পাৰলি আৰু মন আৰু এগলে বস্তু মানে মই তুমি টানি ধৰা আৰু আৰে থৈ ধৰা আৰু পুৱাৰ পেকেজ বৰগুণ চাক একদম অলপ কমান নামেলো নাই এতিয়া ভগৱানে এটা কাম কৰি দিলে আছা কুবা এই লিকাবালি পা অলপমান ৰ'দ দিছুন এঘণ্টা ৰ'দ দি ৰ'দ দি কেনি গ'ল জুমিনদাজি কৈছিল ক'ত তই পাছে যদি তাৰ মই কে বাৰু এটা চেনেল দুটা এটা না ও ঠিক আছে মই যাতা বললো অলপ এতিয়া বেছি দিন নখুল নেকি তই কলখন 50 হৈছো ও ঠিক সেইটো হয় আৰু 37 যাব পাৰলি গাইজ বাপ আৰু আছে গপুৰ লিং আছে না 210 না 220 ডাবলৱে কাপিকো এইফালে আমি যাওঁতে য'ত দেখি আছিলো এইখিনি জেগা আৰু অৱস্থাটো খুবেই ধুনীয়া আপোনাৰ দাদা আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক না প্লিজ এক্সপিৰিয়েঞ্চ কওক এক্সপিৰিয়েঞ্চ ইজ গেলি এতিয়া যি দি আৰম্ভ হৈ যোনটো বস্তু সেইটোৱেই বাকী এটা কথা কওঁ লাইফত ইমান বেছি কষ্ট পোৱা নাই আৰু হাত চাওঁ আৰু অলপ ভিতৰত পানী পৰিছে মোৰো যাইছে মোৰতো কলা গৈছে ভিতৰ তো গাইজ পাহাৰৰ পৰা যিহেতু নামি আহিলো আমাৰ আৰু নৰ্মেল বেগটো খানাত আহি গেলো মানে পুৰা ভোজ বৰুৱা লোৱা দিছো এবাৰ এখন জিকা ভাজা বোলে জিকা ভাজা আলু ভাজা এইটো আমাৰ জাল এবাৰ দালি একটা আৰু এই চিকেনটো এইটো বঢ়িয়া মাল দিছি পুৰা খাই লওঁ গাইজ কাৰণ বতৰটো চাওক আপোনালোকে ইকক বাজাৰ তো গাইজ আমাৰ বঢ়িয়াকে খোৱা লোৱা হৈ গ'ল আৰু এতিয়া গোপৰু ল'ব পৰা অৱস্থাত নাই আৰু যিহেতু আলঙৰ পৰা মই গোটাই চলালো এইবাৰ আমাৰ ডেকাই চলাব পাৰবি না মৰবি এবাৰ মানে তোৰ এপাৰ আমাৰ 18 কিলোমিটাৰ তাৰপৰা ভাল আছে পাম মানে আমি অসম পাম আৰু এটা অসম আজি মানুহবিলাক কওঁ অসম বহি ৰাইজক বিচাৰিছে যদি আপোনালোকে এইফালে বৰষুণ দি থাকে নহয় আপুনি বাইক চলাই থাকে এতিয়া যদি জিকি আছে তেনেহ'লে আপোনালোকে শুকাব চেষ্টা নকৰিব আকৌ বৰষুণ জিকি গ'লে ঠাণ্ডা লাগে এতিয়া অলপ শুকাইছোঁ নহয় এতিয়া আকৌ ঠাণ্ডা লাগিব সেইটো কথা ভাইজনটো আমাৰ ইফালে যোৱা কৰি গাড়ীখন বহাই থাকিল লগ পাম আৰু গাইজ এই দুটা আপিৰ এক্সিডেণ্ট হৈছিলে ৰখি এখন দেৰি মাৰ খুন্দ মাৰি পেলাই যোনটো আপোনাৰ কি বুলি কয় কভাৰ এই কভাৰটো সোমাই গৈছে মই অলপ ফচি গৈছে বহুত দাঙি দি কিনে ঠিক কৰি দিলো যাব পৰা হ'ল ছোৱালীজনীয়ে আমাক চেংকু দি গৈছে এই হেল্প কৰিব লাগে ছোৱালীবোৰ ল'ৰাকো হেল্প কৰিব লাগে পাহাৰত হেল্প কৰিব লাগে মানুহ অলপ বৰষুণটো অলপমান কমছিল সেইকাৰণে গুপুৰটো লগাই ল'লোঁ আৰু এতিয়া আমি পালোঁ সেইটো চেকপোষ্ট য'ত আমি মানে আহোঁতে চবৰে মনত ভিডিঅ' আছে এবাৰ ফিৰি গৈছিলোঁ তো চেকপোষ্টটো বাই দিয়ক আৰু আমাৰ এটা ডাঙৰ কথা কি দেখা যায় না আমি দুদিনৰ কাৰণে আই এল পি লৈছিলোঁ আজি আমাৰ 3 নম্বৰ দিন এতিয়া আই এল পি চেক কৰিলে হয় কিবা এটা হ'লে হৈছিল প্ৰব্লেম তথাপিও কিবা এটা ক'লোঁ ভাষা বুলি ক'লোঁ কিনা কথা আছিল সেই কথা ভাবোঁ আৰু চেক লগাটো ভালেই হৈছিল টেনশ্যন নাই আৰু এই হৈছে একদম খতৰনাক বোকা পানী মাছে খতৰনাক বোকা একদম বাপৰে বাপ এই আৰু 2 কিলোমিটাৰ তাৰপৰা পং ল'ম আগতে মানুহ পং লৈছিল এই মোৰ পং ল'ম এটা যাই আছোঁ তেখেতে যাই পংটো লৈ আছোঁ একেলগে কথা আজি অফিচটো বন্ধ আছে মানে ৰবিবাৰ গাইজ আৰু ৰবিবাৰে মানে পাছ বনোৱা নহয় যদি আপোনালোকে বনাব লাগিব অনলাইন বনাব লাগিব আমি য'ত পাছ বনাইছিলোঁ আজি ৰবিবাৰ কাৰণে অফ আছে মানে ৰবিবাৰে অফ থাকে আৰু ফাইনেলি গাইজ 7 দিন বাছত ফাঁচি ফুচি কাটি কুটি কিবা কৰি আহি পালোঁ দেই ভৈয়াম অঞ্চল বাপ্পা লাইফৰ চবতকৈ ভয়ানক চবতকৈ খতৰনাক চবতকৈ বেয়া যিকেইটা দিন এতিয়াকে বৰ্তমানলৈকে আগত ধৰি একো বেয়া হ'ব পাৰে ক'ৰবাত কিন্তু আহি পালোঁ এখানি একে বেয়া হ'ব নালাগে আৰু আমাৰ লাইফত নাকাৰো লাইফত এনে হ'ব নালাগে তো নিপু যিহেতু পুৱা আৰু মহিন্দাই কৈছিলোঁ যে ঠাণ্ডাৰ দিনত আহিব তো আমি আহি পেলাই আপোনালোক আকৌ এবাৰ কৈ আছোঁ যদি আহে ঠাণ্ডাৰ দিনত আহিব মোৰ হিচাপততো নাহাই ভাল তাতো ৰিক্স আছে কাৰণ পাহাৰগিলা চব কাটিং কৰি আছে ৰাস্তা বনোৱাৰ কাৰণে চব পাহাৰগিলা একদম হেৰি অলপ বড়োৱা পিঠা ৰ এতিয়া আৰু গাইজ আমি ফাইনেলি আহি পালোঁ চিলাপথাৰ আৰু এতিয়া আমাৰ বেয়া ৰাস্তা আছে মানে ওৱান ৱে আছে ওৱান ৱেটো বহুত ধুনীয়া আছে কিন্তু ভাল লাগছে এতিয়া অলপ আপোন লাগে আৰু কোনো বন্ধ চান্স নাথাকে এতিয়া আৰু এতিয়া যে কোনোবা এটা কোনোবা যে শ্বৰ্টকাট লৈছিলোঁ এতিয়া এটা মোৰ আছে নে মেপত চাব লাগিব অলপমান মেপখন চাই লওঁ ৰ'ব কাৰণ শ্বৰ্টকাটটো পালে ভাল হ'ব নুম মেপৰ ৰাস্তাটো সোমাই দিছোঁ এতিয়া হয়নে নাই পৰা সুধো ৰ এইফালে ধেমাজি পায় ন ধেমাজি এইফালে পায় ন ঠিক আছে তো মেপখন চাইছিলোঁ মানে মেপখন চাই পেলাই সোমাই দিছিলোঁ ভাবিলোঁ যে হয় এটা ৰাস্তা আগুৱাই ৰাখিছোঁ সেইকাৰণে আকৌ সুধি লৈছোঁ
আৰু এটো অলপ বৰষুণ থকা আৰম্ভ হৈছে অলপ আৰম্ভ কিন্তু বৰষুণ দিলে ভৰি নালাগে ডিপক মাৰি পাহাৰ বৰষুণ দিলে গোলে চাই ভৰি ভৰি থাকে না এটা কথা নাই মুটেঙাতি নিতা ওচৰতে বিয়া দিছোঁ নকৰিব চিন্তা तो फाइनली हम लोग पहुंच गए हैं धेमाजी डिस्ट्रिक्ट और धेमाजी टाउन पालो आई हाई हाई सामुलै मोहन मोर नाम मोहन तो धेमाजी पालो और धेमाजी पलले এটা সুখবৰ অলপমান ৰ'দ দিয়া ভাৱ এটা আহান লাগছি আৰু কাপোৰযোৰা হৰি সুখে যায় টেণ্টটো বাৰু বাদ দিছোঁ হৰি বুকুখন ঠাণ্ডা পৰি থাকে অলপ ঠাণ্ডা লাগি থাকে অলপমান যদি ওপৰৰ কাপোৰখিনি সুখ হয় অলপমান ভাল লাগব তাকেই যদিও ৰবিবাৰ ব্যস্ত আছে বাৰু ধেমাজি টাউনখন আৰু যেহেতু আমি মেচুকাতে তেল ভৰি কিনে প্ৰায় 700 কিলোমিটাৰ আহিলোঁ পাহাৰখন বগে বগে এতিয়া অলপমান তেলৰ প্ৰয়োজন হৈছে আপোনালোক নিশ্চয় দেখা পাইছে তেল খুবেই লো আছে আৰু ইয়াতে আকৌ এবাৰ টেংকিটো ফুল কৰিলৈকে চাগে আমি ঘৰ যাই পাম অলপমান তেলটো খুৱাই যাওঁ কাৰোবাক মাতিম তেল দি যাব গালি পাৰিব এটা ৰখতে তো গাইজ অলপমান তেল ভৰে অলপ কঁকালখন চিধা কৰিলোঁ মানে টেম্পে উঠি গৈছে মানে বেগটো বাকী দাদা কি চকু টকু ৰঙাজি পানী মাৰিলোঁ অলপ পানী মাৰি ল'লি কি ভাই লাগছে বহুত দূৰ আছে আৰু বাবা আছে 140 কিলোমিটাৰ এখানি আজি এইটো আনতে আমি কমেই পাওঁ নাই গম পাইছোঁ এতিয়াও আমাৰ ইয়াৰ পৰা প্ৰায় 12 ঘণ্টামান লাগব 12 ঘণ্টা লাগবই দিয়ক কি মই তোক কি দেখিছোঁ ভাল মানুহ It's a very nice man. I'm just joking. I'm just faltering. I'm sorry, sir. আৰু গাইজ আমি আহি লখিমপুৰ পাবা আৰু 20 কিলোমিটাৰ মান আছে আৰু আপোনালোকে পানীটোৰ ওপৰত কিবা ফগৰ নিচিনা কিবা এটা হৈ আছে বৰষুণৰ কাৰণে হৈছে নেকি দেখা পানীটো বাচিয়ে নহয় এইটো চাইডৰ পৰা আহিছে না সেইটোৱে যদি কাৰোবাৰ আপোনালোকৰ নলেজ আছে একবাৰ কমেণ্টত জনাবচোন আৰু গাইজ প্ৰায় 55 কিলোমিটাৰ মই চলালোঁ এইবাৰ আৰু ইয়াৰ পৰা গহপুৰ আছে 80 কিলোমিটাৰ এতিয়া আৰু বেছি প্ৰব্লেম নাই গহপুৰ পালি আৰু মানে ফুল লেন ন দেখা কিন্তু আৰু কাম ভাল বুদে ৰাস্তা আছে কিন্তু দৰং 5 কিলোমিটাৰ কম হয় কিন্তু কি হ'ব জানা বাট ধৰি থৰিম কিন্তু হাৱে নাপাম হাৱে নাই ওৱান ৱে হাৱে যোৱা দি ভাল পাঁচ লাগে বেছি হওক তো ভাগত দিয়া পাৰি সেইটো ইয়াতে অলপমান চাহ নাস্তা আমি কৰি লওঁ মানে আমাৰ ৰুটিখন হজম হ'ব টাইম লাগি দেখা হজম হৈছে ৰুটি চাবা কাবি বাচা আছে দিয়কচোন দুকাপ দিয়ক এইটো কি হওঁৰ ডিমা এইটো কি কণী এইটো বইলা কেলা বইলাৰ কণী এনে কেলা বইল কৰিছোঁ মানে বইল কৰিছে ভাল মোক কেলা পাগগালা আনে সেইটো পেৰা কোনে বনাইছে ধুই লওক মই এখন জেগাত থিয় পেলাই পানী খাই আছিলোঁ মোক খুন্দে পেলাই সি কৈছে কি কৈছে জানা সেই ক'ত থিয়ে থাকা হাই সি দেখা নাপায় মই থিয়ে থাকা আৰু বিৰক্তি আছে আৰু মোক চাব ইচ্ছা নাই বেলেগ চাব লগা আছে আৰু যদি ক'ৰবাত বাহিৰত লাগ চাক ট্ৰিপ দুৱা খাই যাওঁ মাৰা মাৰি লাগে বস্তু গম পা কি খালে চাহ তুমি খালো দিয়ক 5 টকা দিয়ক আৰু সেই খালো পেয়া খালো পেয়াটো ষ্ট্ৰাইক চেক লাগিছে ইমান টাইট এইটো প্লাষ্টিকৰ ন কোম্পানী মেড ন এইটো পেয়াটো কোম্পানী মেড কাৰণে হানা লাগিব উপায় নাই বেছি দিন ভাল থাকিব হেন কৰিব আচ্ছা 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 এতিয়া ঘৰত যাই কিনে ভালকে কি হবে পেৰা নহয় বনে হেৰিখান চাব ভাইমন্দা খান চাব লাগিব চাব লাগিব ভালে মানে মোৰ সিদিনা চাব মন যায় আছে কিন্তু এই ৰাইটটো ক'লে না চব গোটাই নাই গেল ৰাসিস বিয়া না হাগিব আছে আজি পোৱা নহ'ল নহয় আগতো তেলিপটা ধৰি পুতুক আগিম দে হ'ব এতিয়া নাই গাটো তাইতো মই জানো কেনেকৈ বিষাই আছো এইখন আহ দেখটো আৰু বস্তুবোৰ কি কোৱা নাছিলোঁ তাতে ভৰিতে নোলালে এতিয়া ওলাব আগত তো গাইজ ইয়াৰ পৰা গহপুৰ আছে 83 কিন্তু যোনখন গহপুৰ যাবলৈ তাকে লাগি আছে আপোনাৰ 76 তো 76 মানে আমি 2 ভাগ কৰি লৈছোঁ এতিয়া মই চালাম 40 ইছৰ পৰা চাই দিছোঁ তেতিয়া পাই যাম গহপুৰ যাবলৈ তো বলে গাইজ আঠা ধুলে চলি উঠাই হে মায়াবিনী এই এখন বজাৰ পালোঁ বজাৰ মানে মস্ত বজাৰ প্ৰায় 0.5 কিলোমিটাৰ জেগাৰ পায়
বজাৰে বজাৰ ৰবিবাৰ কাৰণে বোধ হয় আমাৰ সত্ৰ বজাৰ আম এখনো ৰবিবাৰে বজাৰ পাতিছি আৰু গাড়ী এইটো হৈছে আমাৰ ইটানগৰ যোৱা ৰাস্তা মানে অৰুণাচলৰ ৰাজধানী আৰু এতিয়া আমি ইফালেদি যাম আৰু বেয়া ৰাস্তা বেছি নাই আমাৰ ওৱান ৱে বেছি নাই যেনেকুৱা বেয়া ৰাস্তা মোৰ হাঁচু ওলাই যাব এতিয়া হাঁচু মানে হাগুটো কথা আছে দেই পকি থাকছে গাড়ী আৰু ইয়াতে মানে ৱাইন শ্বপ মই দেখিছোঁ আৰু বাপৰে বা দোকানে ইমান নাই যিমান ৱাইন শ্বপ আছে খাং ৱাইন শ্বপ ৱাও তো গাইজ প্ৰায় 42 কিলোমিটাৰমান আহিলোঁ এইফালে তো আমাৰ ৰখছোঁ ফুজটো সহায় গ'ল দেখোন এইবাৰ আৰু ইতিয়াও সহায় থাকে ইতিয়াও সহায় যায় সহায় পেলাই আছোঁ টাইম এটা ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ কিনে ওলাই দিলোঁ এখনকতো এতিয়া আমাৰ ডেকাই দমাই দিছিল বাপ হৰণ মাত থাকে হৈ যায় ভাল এতিয়া আৰু আমি আৰু গুৱাহাটী পাব পাৰিছোঁ না আমাৰ লাহে লাহে ইয়াত দমগিলে বাঢ়ি যাই থাকে মানে ইমান দিন চবেই তাতে যি হিন্দী মাৰে সেন্দৰ কথা শুনি আছিলোঁ একেদিন অলপমান মানে ঘৰ পাম না নিজৰ জেগা সদায় আপোন কিয়ে বা সদায় সদায় মোৰ ষ্টেণ্ডালৰ কাৰণে সেনে হয়নে কিয়ে চলো ইধাৰ গাইজ আমাৰ প্ৰায় 4:10 হ'ল তো আমি ভাতটো আগত খাই দিব লাগিব কাটি আগত ভাতটো বঢ়িয়াকৈ খাই দিম আকৌ মাছ ভাত লৈ কিনে মাছ ভাত বুলি নাই আৰু যি পাওঁ সেয়া খাম আৰু তো ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ 40 কিলোমিটাৰ দিনে পোহৰে যাই পালে ভাল পাব লাগে আৰু গাইজ বৰ্তমান আমি আহি পালোঁ এইখিনি কি বুলি ক'ম গম নাপাওঁ আজি আপোনালোকক কওকচোন গাইজ কেইটা বাজছি আৰু সিদিনা আমি এপাক দি গুচি গৈছিলোঁ মানে আমি বিহপুৰীয়া হৈ কিনে আৰু আজি আমি যাব লাগিব এপাক দি আমি এপানে আহিছোঁ আজি এপানে অলপ ৰাস্তাটো ভাল সেইখিনি সেইটো ৰাস্তাতকৈ তো সেই কথা বৰষুণত জিকি ৰ'দত শুকালোঁ এতিয়া আৰু বৰষুণ নাহিলি হয় একদম জুচ নহয় গেছি গাত ৰাতিপুৱাৰ পৰাই আকৌ হয় নাই আগবাঢ়ি ৰুটি 4খন ৰুটি আৰু কাইদেউ কিবা বস্তু নে আকৌ 4খন ৰুটি মানুহে তামোলৰ নিচিনা খায় মানুহে আৰু গাইজ বৰ্তমান সময় হ'ল 5টা আৰু ডেকা মোক এটা চেলেঞ্জ দিছিল বোলে 5টাৰ আগত নাপাওঁ হৈছে পাই গ'লোঁ কোনো টেনশ্যন নাই এতিয়া আমি গহপুৰ ইয়াৰ পৰা ডাইৰেক্ট 4 লেন আৰম্ভ এই বস্তুটোৱেই বিচাৰি আছিলোঁ 4 লেন থাকিলে টেনশ্যন নাই ৰাইডাৰ আমাৰ ৰাইডাৰ গাইজ প্ৰায় আমি 50 কিলোমিটাৰ এটা আহিলোঁ আহি কিনে অলপমান ৰখি দিয়াৰ কাৰণ আপোনালোকে আইঅ মাই এইখনত চাই লওক হোটেল দৈনী পলৌ কিটো দৈনী পলৌ দৈনী পলৌ যি পলৌই নহয় ভাল হ'ব লাগিব দেই ভাই ভাত হ'ব নি কোন মালিক বেলেগ এটা নহয় আকৌ এই পাহাৰত তন্দৰেই ভাইহঁতে আমাক কম খেদছি এই মাৰুতি ভাল মানুহ কাৰণে তন্দে বেচলি গম পা মই কোনোদিন তন্দক বেয়া বুলি আকৌ পোৱা নাই য'ত লগ পোৱাতে বিস্কুট কিনি যাওঁ আৰু আকে ভাইৰে এটা মোক খেদছি পাহাৰত গম পা এতিয়া লাজ পালে কি হ'ব কওঁ এতিয়া লাজ পাই দেখিলে মোৰ আগত কি হ'ব হা এই ইহঁতে যে খেদিছিলে ভাই কৈছেনি তো সেইটোৱে কি ভাত খাবি জহা চাউলৰ ভাত ভাত হ'ব আপুনি ভাত দিয়কচোন 2টা তো গাইজ আমাৰ বঢ়িয়া খানা আহি গ'ল এটা ভাজাই আছে 4 বিধমান আৰু এখন বা কি এখন কিবা শাকৰ আঞ্জা আৰু এটা আছে ৰাজা মিৰ্চা মানে কদ্দে জ্বালা দালি দিছোঁ আৰু মাছ বঢ়িয়াকৈ অসমী মাছ ভাত আমি খাই লওঁ গ্ৰহণ কৰক
12 কেজি তো 2.5 কেজি ওজনৰ মাল উৰে চাৰু তই এই সেই নয় আৰু লবি ডিম ভাজা লৈ লবি আপুনি ডিম ভাজি এটা দিয়কচোন মাছো খাব ডিমেও খাব আকৌ জাত ন হৰি বেলচিম বয়াত লৈ হেল্ল' পিন উঠিয়া আইঐ আহা তো গাইজ ভাতটো খাই পুৰা একদম নন ষ্টপ 50 কিলোমিটাৰ আহি গৈছোঁ আৰু এতিয়া আছোঁ আমি সেইদিনা যি মই কৈছিলোঁ পিপৰা মাৰা বুলি সেইখন জেগাৰ বিপৰীত চাইডে আছোঁ তো পুৰা মিলি গৈছে 50 কিলোমিটাৰ এটা ৰখছোঁ হেয়া কি ঐ ঐ দেখা কিলে দেখা ল'ৰা নাইও মই এতিয়া বয়স হ'ল নেকি হ'ল কম আচ্ছা আচ্ছা দে ঠিক আছে কথা হ'ল কি কাটি কি হয় আৰু কিবা খাব মন গৈছে নাই খাব মনটো যোৱা নাই সেই আলঙৰ পৰা আহিছোঁ দেই ভাল বেয়া আছোঁ মোটামুটি এতিয়া আমাৰ আছে ঘৰলৈকে আছে না গুৱাহাটীলৈকে গুৱাহাটী মানে ঘৰ বুলি লৈ ল'লোঁ কাৰণ সদায় 220 কিলোমিটাৰ আছে পুৰা 220 আৰু গাইজ ফাইনেলি আমি এণ্টাৰ কৰি দিলোঁ কলীয়া ভোমোৰা দলঙত আৰু বৰষুণ যাকো দেখা অলপ ষ্টাৰ্ট হৈ গ'ল কি কৰা যায় এই বৰষুণ যাক মাত্ৰ শুকাইছিলোঁ মাত্ৰ এই ৰাতিপুৱাৰ পৰা ধেৰ দেৰিকৈ আছে অলপ টাইম ৰখা তো গাইজ নগাঁও পাৰ হৈ কিনে আৰু বৰষুণত জিকছোঁ এইবাৰ আমাৰ দাদাই চলাই আছিল কি হে কি বুলি কয় পান ঢালা মানে অলপ টাইম দে হাৱেত মানে বেছি টাইম নাপায় বেছি টাইমে দে আমি আহি থাকাৰ কাৰণে জেগাটো গুচি গুচি আহিলোঁ তাতে এতিয়া কিছু বৰষুণ মাৰি আছে আৰু জুকিব আকৌ নাই চলি যায় ইমান কষ্ট কি দিয়ে ইমান কষ্ট মানে এইবাৰ পাইছোঁ আৰু যাবা পাইছোঁ আৰু মেইনলি কি এটা লগো নাই নাখালে বেলেগত ভাল বেয়া ৰাখিলে ভাল লাগে সমান নাপায় ঘৰত ঘুমাই আছে সেইকাৰণে বেছি বেয়া লাগে বৰ্তমান টাইম হৈছে প্ৰায় 9:30 আৰু আমি জাগিৰত পাইছিলোঁ আৰু শিখৰ কিন্তু অলপ ৰখিলোঁ বাকী কি ক'ব দাদা কি ক'ম হা কৈ লাভ নাই কৈ লাভ নাই দিছোঁ আৰু ঘৰলো তো গাইজ ইয়াৰ পৰাতো আপোনালোকে চবে গমেই পায় খানাপাৰা আছে প্ৰায় 40 কিলোমিটাৰ ফাইনেলি আহি পালোঁ গুৱাহাটী আৰু টাইম হৈছে বৰ্তমান 11:27 ঠিকে আছে ভালোখিনি টাইম কমাই কৈছোঁ কাৰণ মই উপায় আছোঁ আলু পাইছোঁ তাকো মাজতে 200 কিলোমিটাৰ চিংগেল ৱে বাপৰে বাপ গাইজ চকু লাল পৰিছে মানে ইমান ধুলোৱা এখানিত আৰু কাপোৰ যোৰা অলপমান শুকাইছে এতিয়া তথাপিও তলত দেখিছে কি আছে কি উপায় নাই গাইজ কি কৰিবি পাৰোঁতে কিবা পোৱা নাই আছে মানে গুৱাহাটীখন পোৱা মানে বা নগাঁওখন পোৱা মানে আমাৰ জেগা নালাগে কিন্তু ইয়াৰ পৰা আৰু মোটামুটি 1 ঘণ্টা নালাগে লাগব কিবা এটা লাগব যাওঁতে আৰু